হেল্ল' বন্ধু বান্ধৱীসকল য়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ ADREৰ যিটো আজি পৰীক্ষা হৈ গৈছে গ্ৰেজুৱেট লেভেলৰ আছিল, য'ত অকল বেচেলাৰ ডিগ্ৰী আছিল আৰু বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট আছিল ডিপ্ল'মা, আৰু লগতে বেচেলাৰ ডিগ্ৰী উইথ লাইব্ৰেৰী ছায়েন্সো আছিল, আৰু ইয়াৰ লগতে বেচেলাৰ ডিগ্ৰী উইথ ষ্টেন'গ্ৰাফি এনেকুৱা আছিল। এইবিলাকৰ এক্সপেক্টেড কাট অফ কিমান যাব পাৰে, আমি এক্সপেক্টেড কাট অফ এটা সম্ভাৱনা য'ত এইখিনি নম্বৰৰ আশে পাশে হ'লে বা এইখিনি নম্বৰৰ ভিতৰত হ'লে আপোনালোকৰ স্কিল টেষ্টত বা ভাইবাত আপোনালোকে মানে নেক্সট পৰ্যায়লৈ যাব পাৰিব। আমি এখন লিষ্ট বনাইছোঁ, আপোনালোকে চাব। আজি যিটো পৰীক্ষা হৈ গৈছে সেই পৰীক্ষাটোৰ আপোনালোকে কাট অফখিনি প্ৰথমতে আমি কাট অফখিনি কেনেকুৱা যোৱাৰ চান্স আছে বা কেনেকুৱা লেভেল আছিল সেইখিনি আগতে ডিছকাছ কৰোঁ, তাৰপিছত আমি এক্সপেক্টেড কাট অফলৈ আহিম। আজি যিটো কাট অফ পৰীক্ষাটোৰ সেই পৰীক্ষাটোৰ কাট অফ ডিপেণ্ড কৰিব নাম্বাৰ অফ কেণ্ডিডেটছ এপিয়াৰিং, কিমান কেণ্ডিডেটে পৰীক্ষাত বহিছে। চাই লওক, আপোনালোকে নিশ্চয় গম পাইছে যে 7,00,000 কিমান হাজাৰ কেণ্ডিডেটে মানে এপ্লাই কৰিছিল, সেই হিচাপে কিমান কেণ্ডিডেট পৰীক্ষাত বহিছে। এনেকুৱা হ'ব পাৰে যে 5,00,000 কেণ্ডিডেট বহিছে বা 6,00,000 কেণ্ডিডেট বহিছে, সেইটো ডিপেণ্ড কৰিব কেণ্ডিডেটৰ বহাৰ ওপৰত। আৰু এনেকুৱা মানে কেতিয়াবা হয় কি হয়, অকল বহিলে নহয়, পৰীক্ষাত কিমান চিৰিয়াছ কেণ্ডিডেটে পৰীক্ষাত বহিছে। চাই লওক, আপোনালোকৰ 5,00,000 যদিও বহে, আপোনালোকৰ 5,00,000 বহিলে কি হ'ব, যদি চবে এক্সপেৰিয়েঞ্চৰ কাৰণে যায়, মেক্সিমাম নাম্বাৰ এক্সপেৰিয়েঞ্চ পৰীক্ষাত ফৰ্ম ফিল আপ কৰিছোঁ দিবলৈ যাওঁ নেকি, চবে দি আছে, এনেকুৱা যদি কাৰণত যায় তেতিয়াহ'লে তেওঁলোকৰ লগত কম্পিটিশ্যন নহয়। কম্পিটিশ্যন হ'ব যিসকলে চিৰিয়াছ ষ্টাডি কৰি পৰীক্ষাত বহিছিল তেওঁলোকৰ লগতে কম্পিটিশ্যনটো হ'ব। সেইটোৰ ওপৰতো যথেষ্টখিনি মানে কাট অফ মাৰ্কটো ডিপেণ্ড কৰে। তাৰপিছত হৈছে কুৱেশ্যন পেটাৰ্ণ এণ্ড লেভেল অফ কুৱেশ্যনছ। চাই লওক, কুৱেশ্যন পেটাৰ্ণ আজি যিটো পৰীক্ষা হৈ গৈছে, কিছুমান কেণ্ডিডেটে কৈছে যে বহুত ইজি আহিছিল, এনেকুৱাও কৈছে। কিছুমানে আকৌ বেছিভাগে কৈছে যে নহয়, বহুত যথেষ্ট টাফ আহিছিল, যিখিনি মেথমেটিকেল পাৰ্ট আছিল সেইখিনি বেছি টান আহিছে, বা জিকেখিনিও অলপ বেলেগ আহিছে। 15 ছেপ্টেম্বৰত যিটো পৰীক্ষা হৈ গৈছে তাৰ তুলনাত কিন্তু যথেষ্টখিনি বেলেগ দেখা গৈছে, মানে যিখিনি পেটাৰ্ণ আছিল সেইখিনি বেলেগ আহিছে। তো আল্টিমেট বেছিভাগ কেণ্ডিডেটে কোৱা মতে মডাৰেট টু টাফ আছিল, কিন্তু কিছুমানে আকৌ কৈছে অলপ ইজি আছিল। হয়তো যিসকলে প্ৰিপেৰেশ্যন লৈছে তেওঁলোকে ইজি পাইছে, বাকী আপোনালোকৰ আনচাৰ কি দিলে বা অলপ গম পাব যে কিমানটা শুদ্ধ হৈছে কিমানটা শুদ্ধ হোৱা নাই। এনেকুৱা কাট অফটো এনেকুৱা নহয় যে একদম 140টা কুৱেশ্যন এটেম্প্ট কৰিলে সেইকেইটাই আপোনালোকৰ সেইটোৰ ওপৰতে কাট অফটো ডিপেণ্ড কৰিব, এনেকুৱা নহয়। 150টা কুৱেশ্যন আছিল, তাৰে যোনে 130টা কৰিছে তেওঁলোকেও হয়তো এনেকুৱা হ'ব পাৰে, তেওঁলোকেও কাট অফৰ বহুত ওপৰত হ'ব পাৰে, বা কোনোবাই কৈ আছে যে 140 কুৱেশ্যন এটেম্প্ট কৰিছে, 130 কুৱেশ্যন এটেম্প্ট কৰিছে, সেইকাৰণে কাট অফটো 130 বা 140 প্লাছ যাব নেকি, মানে 130-40 কুৱেশ্যনৰ আপ যাব নেকি, মানে 175ৰ ভিতৰত তেনেকুৱা হ'ব পাৰে, 150, 60 এনেকুৱা। তো সেই হিচাপে কাট অফটো একেবাৰে নিৰ্ভৰ নকৰে। চাই লওক, কুৱেশ্যন পেটাৰ্ণৰ ওপৰত নিৰ্ভৰ কৰিব। কিছুমান থাকে বহুত ষ্টাডি কৰে, তেওঁলোকে 130, 140টা কুৱেশ্যন এটেম্প্ট কৰি আহিব পাৰে, তেওঁলোকৰ কাৰণে 160, 150 পাব পাৰে। কিন্তু যিহেতু ভেকেঞ্চি আছে বহুতকেইটা, সেইকাৰণে অকল তেওঁলোকৰ ওপৰত নিৰ্ভৰ নকৰিব। বহুত কেণ্ডিডেটে এনেকুৱা কৈছে যে নহয়, তেওঁলোকে 150টাৰ ভিতৰত 110টা টাচ কৰি আহিছে, এটেম্প্ট কৰি আহিছে, 120টা এটেম্প্ট কৰি আহিছে, কোনোবাই কৈছে 100টা এটেম্প্ট কৰি আহিছে। সেই হিচাপে বেছিভাগে কোৱা মতে কিন্তু বেছি ওপৰত যাব পৰা নাই, প্ৰায় 20টা 30টা 40টা কুৱেশ্যন এটেম্প্টে কৰা নাই, বাকীটো নিগেটিভ মাৰ্কিং আছে, সেইখিনিৰ ওপৰতো নিৰ্ভৰ কৰিব। তাৰপিছত 3 নম্বৰ পইণ্টটো হৈছে নিগেটিভ মাৰ্কিং ছিষ্টেম। চাই লওক, নিগেটিভ মাৰ্কিঙত কি হৈছে, এইবাৰ 125টা কুৱেশ্যন আছিল 1 নম্বৰীয়া, আৰু বাকী 25টা কুৱেশ্যন আছিল 2 নম্বৰৰ। এতিয়া 1 নম্বৰৰ প্ৰশ্নকেইটাত প্ৰত্যেকটোত 0.25কৈ কটা গৈছে, আৰু বাকী 2 নম্বৰৰ কেইটাত 25টা কুৱেশ্যন আছিল, মানে 50 নম্বৰ আছিল, তাৰে 0.5কৈ কটা যাব। এতিয়া কথাটো হ'ল, কেণ্ডিডেটে কি কৰিছে, 1 নম্বৰৰ কেইটা কৰিছে, 2 নম্বৰৰ কেইটা অলপ টাফ কনফিউজনত পাই টাচ কৰা নাই, বা কিছুমান এটা দুটা টাচ কৰিছে যে আমি যদি ভুল হয় তেতিয়াহ'লে আমাৰ সম্পূৰ্ণখিনি 0.5কৈ কটা যাব, আৰু 1 নম্বৰৰ কেইটা ভুল হ'লে 0.25কৈ কটা যাব। কিন্তু 2 নম্বৰৰ কেইটা যদি শুদ্ধ হয় বেছিকৈ আহিব, কিন্তু যদি ভুল হয় তেতিয়াহ'লে 0.5কৈ কটা যাব। আৰু সেই 0.5 কটাৰ ভয়তে কি কৰিছে, বহুতে কুৱেশ্যন এটেম্প্ট কৰা নাই। অভাৰঅল মিলাই 110টা 120টা এটেম্প্ট কৰিছে। 110টা এটেম্প্ট কৰাৰ মানেটো হৈছে তেওঁলোকে 1 মাৰ্কৰখিনি এটেম্প্ট কৰিছে, আৰু কিছুমান এনেকুৱা হৈছে 1 মাৰ্কৰ চব কনফিউজনত আছিল কাৰণে এটেম্প্ট কৰিব পৰা নাই। এতিয়া যদি নিগেটিভ মাৰ্কিং নাথাকিলে হয়, কেণ্ডিডেটখিনি 150টা কুৱেশ্যন এটেম্প্ট কৰি দিলে হয়, তাৰ ভিতৰত এনেকুৱা হ'লে হয় যে তেওঁলোকে 110টা এতিয়া এটেম্প্ট কৰিছে, তেতিয়াহ'লে 150 এটেম্প্ট কৰিলে, বাকী 40টাৰ ভিতৰত তেওঁলোকৰ এনেকুৱা হ'লে হয় যে 40টাৰ ভিতৰত 8টা 10টাটো কাৰেক্ট হ'লেই হয়, আৰু সেইখিনিৰ নম্বৰ পাই গ'লে হয়। এইবাৰ সেই ভয়তে কনফিউজনত মানে থাকি কিছুমান কুৱেশ্যন মানে থাকি গৈছে যে টাচ কৰা নাই, যে কনফিউজনত
কৰোঁ নে নকৰোঁ সেই মানে যিটো আছে নহয় জানো নিগেটিভ মাৰ্কিঙৰ এটা ভয় থাকে, সেই ভয়টোৰ কাৰণে কিছুমান কেণ্ডিডেটে মানে এটেম্প্ট কৰা নাই আৰু টাচ নকৰিলে সেইটো বস্তু ভুল হ'লেতো যাবই, শুদ্ধ হ'লে পাব, সেনেকুৱা আছিল। কিন্তু এইবাৰ মানে যিটো পৰীক্ষাত হৈ গৈছে সেইটো এইটো ছিষ্টেমত ভুল হ'লে যাব, শুদ্ধ হ'লে পাব, কিন্তু টাচ কৰা নাই, এটেম্প্ট নকৰাৰ কাৰণে কি হ'ল কিছুমান কুৱেশ্যন থাকি গ'ল। আৰু বাকী অভাৰলেপিং আপোনালোকে নিশ্চয় গম পাইছে যে কোনো এজন কেণ্ডিডেটে যদি এটা পষ্টত ভেকেণ্ট ওলায় আৰু মানে এটা পষ্টত এপইণ্টমেণ্ট পাইছে আৰু বেলেগ এটা পষ্টতো পাইছে, তেওঁক অলপ ছিষ্টেমত এটা পষ্টতহে দিয়া হ'ব। যদি তেওঁ ওপৰৰটোত পাইছে বা ওপৰৰ পজিশ্যনত পাইছে, তলৰটো দিয়া নহ'ব, বা যদি ইকুৱেল হৈ যায় সেইটো ডিচাইড কৰি তেওঁক এপইণ্টমেণ্টখন দিয়া হ'ব। আৰু বাকী ভেকেঞ্চি ডিটেইলছ আপোনালোকে চাই ল'ব। ভেকেঞ্চি ডিটেইলছত আপোনালোকৰ বেচেলৰ ডিগ্ৰীত আছে 456টা ভেকেঞ্চি, আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা অফ মিনিমাম 6 মান্থছ, সেইটোত 3478টা আছে, 3478, আৰু বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্স উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা মিনিমাম 6 মান্থছ ডিউৰেশ্যন, তাতে 7টা ভেকেঞ্চি আছে। আৰু তাৰপিছত আছে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা অফ মিনিমাম 6 মান্থছ ডিউৰেশ্যন ইন ষ্টেন'গ্ৰাফি, তাতে 151টা আছে, তাৰমানে 151 টোটেল মিলাই 4092 আছে। ইয়াতে চাবলৈ গ'লে যিটো 15 ছেপ্টেম্বৰত পৰীক্ষা হৈ গৈছে তাতে কেণ্ডিডেটৰ সংখ্যাও বেছি আছিল, প্লাছ যিখিনি মানে ভেকেঞ্চি আছিল সেইখিনিও কম আছিল। এইবাৰ কিন্তু ভেকেঞ্চিখিনি যথেষ্ট বেছি আছে। এতিয়া আমি আহোঁ কিমান এক্সপেক্টেড কাট অফ যাব পাৰে। এইখিনি হৈছে সম্পূৰ্ণৰূপে এক্সপেক্টেড, এইখিনি এনেকুৱা নহয় ফাইনেল নহয়, এইখিনিৰ আশে পাশে হ'লে আপোনালোকে স্কিল টেষ্টৰ কাৰণে নিজৰ প্ৰিপেৰেশ্যন চলাব পাৰে। ইয়াতে চাই লওক জেনেৰেল কেটেগৰীৰ কাৰণে কিমান এক্সপেক্ট কৰা হৈছে। 175 নম্বৰ আছে, তাৰ ভিতৰত 125ৰ পৰা 135ৰ আশে পাশে, কোনোবাই যদি 5 নম্বৰ 10 নম্বৰ ইফাল সিফালকৈ আপোনালোকে চাব পাৰে। 125 পাইছে, তাৰমানে 120 যদি আপোনালোকৰ নম্বৰটো আহি আছে, 120টা কুৱেশ্যন নহয় 120 নম্বৰ আহি আছে, তেতিয়াহ'লে আপোনালোকৰ অলপ মানে ভাইবাৰ কাৰণে বা স্কিল টেষ্টৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন চলাব পাৰে। নৰ্মেলি যোৱাবাৰো স্কিল টেষ্ট হৈছিল, এইবাৰো স্কিল টেষ্ট হ'ব লাগে। আৰু সেই হিচাপে 125ৰ পৰা 135লৈ আপোনালোকৰ যদি আছে বা 125ৰ ওপৰত আছে বা 120ও আছে, তেতিয়াহ'লে বা 115মান 10 নম্বৰ এটা আপোনালোকে ইফাল সিফাল কৰি হ'লেও আপোনালোকৰ মানে কাট অফৰ ভিতৰত থকাৰ চান্সটো আছে। আৰু চাই লওক জেনেৰেল কেটেগৰীৰ উমেনৰ কাৰণে 110 to 120। তাৰপিছত বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰৰ কাৰণে, যিহেতু কম্পিউটাৰ চাৰ্টিফিকেট লাগে সেইকাৰণে বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰৰ কাৰণে 115 পৰা 120, আৰু উমেনৰ কাৰণে যিহেতু মহিলাসকলৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে 105ৰ পৰা 110। তাৰপিছত বেচেলাৰ ডিগ্ৰী উইথ লাইব্ৰেৰী ছায়েন্সৰ চাই লওক 110 to 9, ইয়াতে 100 to 110, আৰু উমেনৰ কাৰণে 95ৰ পৰা 105। আৰু বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ উইথ ষ্টেন'গ্ৰাফি, তাতে অলপ কম কাট অফ যোৱাৰ চান্স আছে, কাৰণ এইখন অলপ ছাবজেক্টখন অলপ বেলেগ, এৰিয়াটো বেলেগ, সেইকাৰণে কাট অফটো অলপ কম যোৱাৰ চান্স আছে। তাতে জেনেৰেল কেটেগৰীৰ কাৰণে 100ৰ পৰা 110, আৰু ওমেনৰ কাৰণে 95ৰ পৰা 100। তাৰপিছত আপোনালোকে OBC MOBCখিনি চাব পাৰে। 120ৰ পৰা 125লৈকে আপোনালোকৰ বেচেলাৰ ডিগ্ৰীৰ কাৰণে, আৰু ওমেনৰখিনি চাই লওক 105ৰ পৰা 115। তাৰপিছত ছেকেণ্ডটো হৈছে 105ৰ পৰা 115লৈকে আপোনালোকৰ যিটো আছে কম্পিউটাৰ ডিপ্ল'মা কৰ্চৰ কাৰণে, আৰু 100ৰ পৰা 110 হৈছে আপোনালোকৰ ওমেনৰ কাৰণে, আৰু 95 to 100 হৈছে বেচেলাৰ ডিগ্ৰী উইথ লাইব্ৰেৰী ছায়েন্স, আৰু 90ৰ পৰা 110 হ'লে সেইটো মহিলাসকলৰ কাৰণে ৰিজাৰ্ভেশ্যন, আৰু ষ্টেন'গ্ৰাফিত 95ৰ পৰা 110 নৰ্মেলি OBC MOBCৰ কাৰণে, আৰু 90ৰ পৰা 110 হ'ব ষ্টেন'গ্ৰাফি। তাৰপিছত আপোনালোকে SCখিনি চাই ল'ব। SCৰ নৰ্মেল হ'ব 105 to 115 বেচেলাৰ ডিগ্ৰী, তাৰপিছত যিটো কম্পিউটাৰ এপ্লিকেশ্যন তাতে 95ৰ পৰা 110, আৰু 90ৰ পৰা 105 হৈছে লাইব্ৰেৰী ছায়েন্স, আৰু 90ৰ পৰা 105 য'ত ষ্টেন'গ্ৰাফি। আৰু ওমেনৰ কাৰণে মহিলাসকলৰ কাৰণে ইয়াতে চাব পাৰে আপোনালোকে 100ৰ পৰা 110 যাব পাৰে, আৰু 90ৰ পৰা 110 আপোনালোকৰ যিটো আছিল কম্পিউটাৰ, আৰু 85ৰ পৰা 105 লাইব্ৰেৰী ছায়েন্স, 85ৰ পৰা 105 আপোনালোকৰ ষ্টেন'গ্ৰাফিত যাব পাৰে। তাৰপিছত আপোনালোকৰ STPৰ কাৰণে অলপ কম্পিটিশ্যনটো থাকে, ST হিলতকৈ STPৰ কম্পিটিশ্যনটো থাকে। তথাপিও আপোনালোকে যদি 175ৰ ভিতৰত 100 পৰা 115 নম্বৰৰ ভিতৰত আছে বা আশে পাশে আছে, এনেকুৱা হ'ব পাৰে 95ও হ'ব পাৰে বা 115ৰ ওপৰতো হ'ব পাৰে, তেতিয়াহ'লে আপোনালোকৰ
অলপ মানে স্কিল টেষ্টৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন চলাই গৈ লৈ থাকিব পাৰে আৰু ইয়াতে STPৰ কাৰণে চাই লওক লাইব্ৰেৰী ছায়েন্সত আছে আপোনালোকৰ 90ৰ পৰা 105 আৰু ষ্টেনোগ্ৰাফিত 85ৰ পৰা 100 ওমেনৰ কাৰণে মহিলাসকলৰ কাৰণে চাই লওক 95ৰ পৰা 110 হৈছে নৰ্মেল বেচেলাৰ ডিগ্ৰী 90ৰ পৰা 110 হৈছে কম্পিউটাৰ এপ্লিকেশ্যন আৰু 85ৰ পৰা 105 হৈছে আপোনালোকৰ যিটো লাইব্ৰেৰী ছায়েন্স আৰু 80ৰ পৰা 95 হৈছে ষ্টেনোগ্ৰাফি তাৰপিছত ST হিলৰ কাৰণে চাওক অলপ কম আছে ৰেঞ্জখিনি 95ৰ পৰা 115 আছে ST হিলৰ যিটো বেচেলাৰ ডিগ্ৰী তাৰপিছত আছে 90ৰ পৰা 105 তাৰপিছত 85ৰ পৰা 100 আছে লাইব্ৰেৰী ছায়েন্সৰ কাৰণে আৰু লগতে ষ্টেনোগ্ৰাফিৰ কাৰণে 80ৰ পৰা 95 আছে তাতে মহিলাসকলৰ কাৰণে অলপ ৰিজাৰ্ভেশ্যন চাই ল'ব পাৰে 90ৰ পৰা 110 বেচেলাৰ ডিগ্ৰী আৰু 85ৰ পৰা 105 কম্পিউটাৰৰ কাৰণে 80ৰ পৰা 95 আপোনালোকৰ আছে য'ত লাইব্ৰেৰী ছায়েন্স আৰু 77ৰ পৰা 90লৈকে ষ্টেনোগ্ৰাফি তাৰপিছত PWBD য'ত অলপ কাট অফটো কম যোৱাৰ চান্স থাকে যদি কোনোবা 70ৰ আপত আছে 80 ইয়াতে 80ৰ পৰা 95 ধৰা গৈছে কিন্তু 5 নম্বৰ যদি আপোনালোকৰ ইফাল সিফাল আছে তথাপিও আপোনালোকে অলপ ছেফ স্ক'ৰত মানে কাট অফটো অলপ এনেকুৱা হ'ব যে আপোনালোকৰ এইখিনিৰ ভিতৰত হ'লে আপোনালোকে যিটো স্কিল টেষ্ট আছে তাৰ প্ৰিপেৰেশ্যনৰ কাৰণে আপোনালোকে ৰেডি হৈ থাকিব পাৰে আৰু 70ৰ পৰা 80লৈকে যাব কম্পিউটাৰ ডিপ্ল'মা আৰু 65ৰ পৰা 80লৈকে যাব লাইব্ৰেৰী ছায়েন্স আৰু 65ৰ পৰা 80 ষ্টেনোগ্ৰাফি অলপ লাইব্ৰেৰী ছায়েন্স আৰু ষ্টেনোগ্ৰাফি একে যোৱা চান্স লাইব্ৰেৰী ছায়েন্সৰ যদিও কেণ্ডিডেট বেছি আছে কিন্তু ভেকেঞ্চিটোৰো অলপ কম আছে আৰু সেই হিচাপে আপোনালোকে চাব পাৰে ইয়াতে এক্স ছাৰ্ভিচমেনৰ কাৰণে 65ৰ পৰা 80 বেচেলাৰ ডিগ্ৰী আৰু 65ৰ পৰা 80 হৈছে যিটো কম্পিউটাৰ এপ্লিকেশ্যন আৰু সেইটো 65ৰ পৰা এটা ৰেঞ্জত ধৰা হৈছে কাৰণ এক্স ছাৰ্ভিচমেনৰ অলপ ৰিজাৰ্ভেশ্যনটো অলপ বেলেগকৈ থাকে সেই হিচাপে প্ৰত্যেকটো একে ধৰা গৈছে যদিও অলপ যিখিনি লাইব্ৰেৰী ছায়েন্স আছে বা ষ্টেনোগ্ৰাফি আছে বা কম্পিউটাৰ যিখিনি কম্পিউটাৰ চাৰ্টিফিকেটৰ আছে তেওঁলোকৰ 65-80 বুলি নহয় অলপ 5 নম্বৰ এটা কমকৈ যোৱাৰ চান্সটো আছে যিহেতু ইয়াতে অলপ লিমিটেড নাম্বাৰ অফ কেণ্ডিডেট থাকে সেইকাৰণে কিন্তু ৰেঞ্জটো ক'ব নোৱাৰি এক্স ছাৰ্ভিচমেনৰ কাৰণে সেইকাৰণে 65 to 80ৰ ভিতৰত আশে পাশে যদি আছে আপোনালোক যিকোনো কেটেগৰীতে সোমাই যোৱাৰ চান্সটো আছে আৰু মহিলাসকলৰ ক্ষেত্ৰত 60 to 75 এটা ধৰা হৈছে ইয়াৰ আশে পাশে হ'লে ধৰি লওক কাৰোবাৰ 55 আছে বা আপোনালোকৰ কাৰোবাৰ যদি 80 আপতো আছে আপোনালোকে ভাইবাৰ স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন চলাব পাৰে আৰু লগতে ট্ৰাইবৰ কাৰণে 3% ৰিজাৰ্ভেশ্যন দিছিল সেই যদি 3%টো এইবাৰ যদি এডিআইত লাগু হয় তেতিয়াহ'লে আপোনালোকৰ এইখিনি এক্সপেক্ট কৰিব পাৰে এইখিনি এক্সপেক্টেশ্যন যদি মানে এইখিনি ওপৰত নম্বৰ পাইছে তেতিয়াহ'লে আপোনালোকে ছেফ স্ক'ৰত ভাবিব পাৰে আৰু যদি আপোনালোকৰ এইখিনি স্ক'ৰৰ ভিতৰত আছে আপোনালোকে কমেণ্ট কৰি জনাব যে এইবাৰৰ যিটো পৰীক্ষা হৈ গৈছে আজি সেই পৰীক্ষাটোত আপোনালোকৰ কিমান স্ক'ৰটো আহিছে 150 কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা এটেম্প্ট কৰিছে বা 175 নম্বৰৰ ভিতৰত আপোনালোকে কিমান পোৱাৰ চান্স আছে এইখিনি চাই লওক লাষ্ট ইয়েৰৰ কাট অফ এইখিনি সম্পূৰ্ণৰূপে বেলেগ হ'ব কাৰণ ইয়াতে মাৰ্কিং পেটাৰ্ণটো বেলেগ আছিল আগতে 1.75কৈ প্ৰত্যেকটো প্ৰশ্নত আছিল আৰু এইবাৰ 1.75কৈ নহয় এইবাৰ 150টা প্ৰশ্ন কিন্তু তাতে 125টা প্ৰশ্নত 1 নম্বৰকৈ আছে বাকী 25টাত 50 নম্বৰ আছে 2 নম্বৰ দিয়াৰ কাৰণে 50 নম্বৰ আছে আগতে কিন্তু এনেকুৱা নাছিল 100টা প্ৰশ্ন আছিল আৰু তাৰে 1.75 আছিল কাৰণে বেচেলাৰ ডিগ্ৰীত 175 নম্বৰ আছিল তো প্ৰশ্নৰ সংখ্যাও কম আছিল সেইকাৰণে প্ৰশ্ন যিমান কম আহিব ইমান ইজি হয় আৰু নিগেটিভ মাৰ্কিং নাছিল কাৰণে প্ৰত্যেকজন কেণ্ডিডেটে 100টা প্ৰশ্ন কৰি থৈ আহিছিল আৰু তাৰে 175 এনেকুৱা যদি সম্পূৰ্ণ শুদ্ধ হৈ গৈছে বা এটা দুটা ভুলটো হ'বই স্বাভাৱিক কিন্তু যদি শুদ্ধ হৈছে তেতিয়াহ'লে বেছিকৈ নম্বৰ পাইছিল আৰু এইবাৰৰ কিন্তু সেইটো পেটাৰ্ণটো সম্পূৰ্ণৰূপে চেঞ্জ হৈছে কুৱেশ্যন পেটাৰ্ণো চেঞ্জ হ'ব কুৱেশ্যন পেটাৰ্ণৰ ক্ষেত্ৰতো আপোনালোকে চেঞ্জ দেখা পাব আৰু যিখিনি আপোনালোকৰ নিগেটিভ মাৰ্কিং প্ৰচেছ সেই হিচাপে বহুত কুৱেশ্যন এটেম্প্ট কৰি অহা নাই বহুত কুৱেশ্যন টাচ কৰা নাই সেইকাৰণে আৰু অলপ বেছি নম্বৰ পাবলগীয়া আছিল ভয়তে 2 নম্বৰৰ প্ৰশ্নকেইটা টাচে কৰা নাই এনেকুৱা হৈ গৈছে বহুত কেণ্ডিডেটে কৈছে সেই হিচাপে কাট অফটো ইয়াতে চালে আপোনালোকে দেখা পাব যে অলপ হাই যোৱা যেন লাগিছে কিন্তু নহয় এইবাৰ সম্পূৰ্ণৰূপে বেলেগ হ'ব নিগেটিভ মাৰ্কিং থকা পৰীক্ষাত যিকোনো পৰীক্ষাত আপোনালোকে এনেকুৱা নহয় যে নিগেটিভ মাৰ্কিং আছে 90-95% এনেকুৱা কোনো পৰীক্ষাতে নাযায় অলপ কম যায় সেই হিচাপে আপোনালোকে যদি এই এক্সপেক্টেড কাট অফৰ আশে পাশে আছে আপোনালোকে প্ৰিপেৰেশ্যন চলাব পাৰে ধন্যবাদ